মোক জীয়াই থাকিবলৈ সহায় কৰক। মুখ্যমন্ত্ৰী মামালৈ কৈছে যে কোনোমতে মোক সহায় সহযোগিতা কৰি যাতে মোক জীয়াই ৰাখিব পৰা ব্যৱস্থা অকণমান কৰি দিয়ক। এজন দুৰ্ভগীয়া পিতৃৰ এই আকুল আহ্বান। ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাই মোক জীয়াই থাকিবলৈ সহায় কৰক। মুখ্যমন্ত্ৰীলৈ এই আহ্বান টিংখাঙৰ ৰাজগড়ৰ আজিজবাগ চাহ বাগিচাৰ পংকজ ধৰৰ। দুটা কিডনীয়ে বৰ্তমান মোৰ একেবাৰে লাষ্ট CKD 5 ষ্টেজ পাইছে বুলি কৈছে। ৰাইজে যাতে মোক সকলোৱে সহায় সহযোগিতা কৰি মোক উন্নতমানৰ চিকিৎসাৰ বাবে মই ভাবিছোঁ বাহিৰত অসমৰ বাহিৰত গৈ মোৰ চিকিৎসা কৰাই আহোঁ। কিজানি বা ইয়াৰ তথ্য ভুল হ'ব পাৰে, মই তাৰ বাবে অলপ সহায় সহযোগিতা আগবঢ়াব বুলি ভাবিছোঁ। মুখ্যমন্ত্ৰী মামালৈ কৈছে যে কোনোমতে মোক সহায় সহযোগিতা কৰি যাতে মোক জীয়াই ৰাখিব পৰা ব্যৱস্থা অকণমান কৰি দিয়ক। সৰু সৰু পোৱালীকেইটাৰ বাবে মই জীয়াই থাকিব বিচাৰোঁ। তিনিটা এমাহ সন্তানৰ পিতৃ পংকজ এতিয়া এক জটিল ৰোগত আক্ৰান্ত। কিন্তু পুত্ৰ কন্যাক বুকুত সাবটি জীয়াই থকাৰ দুৰ্বাৰ হেঁপাহ পংকজ ধৰৰ। দুয়োটা কিডনী বিকল হৈছে ব্যক্তিজনৰ। ৩৩ বছৰীয়া পংকজ পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী। কিন্তু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে কেনেকৈ এতিয়া চিকিৎসা কৰিব? মোৰ মানুহজন স্বামী শ্ৰী পংকজ ধৰ আজি 2 মাহ ধৰি কিডনী দুটা বিকল হোৱাত বহু অসুবিধাত ভুগিছে। ইয়াৰ কাৰণে বহুত ধনৰ প্ৰয়োজন হ'ব। আমাৰ যিহেতু আমাৰ হাতত নাই, আমাৰ সৰু সৰু 3টা কণমানি ল'ৰা ছোৱালী আছে। সেই 3টা কণমানি ল'ৰা ছোৱালীক আমি কেনেকৈ ডাঙৰ দীঘল কৰিম সেইবোৰ চিন্তা কৰি একো পাৰ পোৱা নাই। পত্নী আৰু 3টা কণ কণ শিশুৰ সৈতে এক অনিশ্চিত ভৱিষ্যতৰ ক্ষণ গণিছে পংকজে। ডিব্ৰুগড় গুৱাহাটীত চিকিৎসা কৰি কৰি হৈ পৰিছে দেউলীয়া। সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এইগৰাকী দুৰ্ভগীয়া পিতৃৰ আহ্বান। ল'ৰা ছোৱালীকেইটাৰ মুখলৈ চাই মোক জীয়াই থাকিবলৈ দিয়ক। টিংখাঙৰ পৰা কৃষ্ণ গগৈ, নিউজ লাইভ।